অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপি চৰকাৰখনক যেনে তেনে 2026ত হৰুৱাব লাগে। যদি মই এমএলএ হাৰো বা ইলেকশ্যন নেখেলো হেতুক লৈ মোৰ কোনো ফৰক নপৰে। মই অখিল গগৈ সদায় অখিল গগৈ হৈ থাকিম। মোৰ কাৰণে ৰাইজৰ দলত সোমাই এমএলএ হৈ মই অখিল গগৈ হোৱা নাই। মই এমএলএ হৈছো দীৰ্ঘদিনীয়া আন্দোলনৰ ফলস্বৰূপে ৰাইজে মোক নেদেখাকেই ভোট দি মই এমএলএ হৈছো। গতিকে কাৰো দয়া বা কৰোণাত মই এমএলএ জিকা নাই। আৰু 2026তো মই কাৰো দয়া বা কৰোণাৰ প্ৰাৰ্থী নহয়। এই কথাটো ক্লিয়াৰ কৰি ললো এতিয়া। আৰু মই হাৰিলেও মোৰ কোনো প্ৰব্লেম নাই। মই সেইটোক লৈ ইমান ভাবি নাথাকো। কাৰণ মই হাৰিলেও মই জানো যে অসমত আটাইতকৈ ডাঙৰ বিৰোধী ময়ে হ'ব লাগিব। যদি মই নিজিকো তেতিয়া বাহিৰত হ'ব, আৰু যদি জিকো বিধানসভাত হ'ব। সেইটোক লৈ মই টেনশ্যন কোনোদিন নাখাওঁ। এই কথাটো মই ক্লিয়াৰ কৰি লৈছো আপোনালোকক যে মই হাৰিলেও অসমৰ মেইন বিৰোধী হ'ব লাগিব, আৰু জিকিলেও মই অসমৰ মেইন বিৰোধী হ'ব লাগিব। নাম জাৰে নাথাকক লাগিলে মেইন বিৰোধী বুলি, কিন্তু বিৰোধিতাটো ময়ে কৰিব লাগিব। গতিকে এইটোক লৈ মোৰ কাৰণে কোনো ধৰণৰ তফাত নপৰে। এতিয়া আজিৰ দিনটোত অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে বিজেপি চৰকাৰখনক যেনে তেনে 2026ত হৰুৱাব লাগে। আৰু হৰুৱাবৰ কাৰণে আটাইতকৈ ডাঙৰ যিটো কৌশল সেইটো হ'ল সকলো বিৰোধী শক্তি একলগ হ'ব লাগে। আমি ৰাইজৰ দলে স্পষ্ট কৰি দিওঁ যে আপোনালোকক স্পষ্ট কৰি দিওঁ যে আমি বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছো আৰু সদায় থাকিম। তাৰ কাৰণটো কি? তাৰ কাৰণটো হ'ল যে আমি বিজেপিক পৰাভূত কৰিব খোজো। 2026 চনত সাম্প্ৰদায়িক আৰু ফেচিবাদী অসমৰ মানুহৰ বাকৰুদ্ধ কৰি দিয়া, ডিঙি চেপা মাৰি কথা ক'ব নোৱাৰা কৰি দিয়া, গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰি পেলোৱা, সংবিধানক নষ্ট কৰি পেলোৱা, বস্তুৰ মূল্য বৃদ্ধিৰে অসমীয়া মানুহক জ্বলা-কলা দেখুওৱা, আৰু অসমৰ ব্যৱসায় বাণিজ্য সকলো খতম কৰি পেলোৱা বিজেপি দলক 2026 চনত অসমৰ মানুহে হৰুৱাব খোজে। আৰু অসমৰ মানুহৰ সেই চেণ্টিমেণ্ট, অসমৰ মানুহৰ সেই আকাংক্ষা, অসমৰ মানুহৰ সেই লক্ষ্য, অসমৰ মানুহৰ সেই সপোনৰ লগত ৰাইজৰ দল আছিলে, ৰাইজৰ দল আছে, ৰাইজৰ দল থাকিব। এতিয়া আপোনালোকে খালি এইটো কথা লক্ষ্য কৰিব যে যি সময়ত ৰাইজৰ দলে বাৰম্বাৰ কৈ আছো যে নহয় আমি বিৰোধী ঐক্যমঞ্চ হ'ব লাগে, সেই